নমস্কাৰ বহুত দিন বিৰতিৰ পিছত আজি এটা নতুন ভিডিঅ' আৰম্ভ কৰিবলৈ ওলাইছোঁ নতুন জেগা নতুন মানুহ নতুন পৰিৱেশৰ লগত আজিৰ ভিডিঅ'টো আহকচোন চাওঁ শেষলৈকে চাব বুলি আশা কৰিলোঁ মই আছোঁ মধ্য প্ৰদেশৰ মৌত মই মানুহজনৰ লগত আছোঁ কোৱাৰ্টাৰত আৰু আমাৰ কোৱাৰ্টাৰটো কেনেকুৱা হয় আৰু ইয়াতনো মই কিমান নতুন মানুহ গোটালোঁ অহা আজি এমাহ হোৱা নাই ঘৰৰ পৰা অহা এমাহ হোৱাই নাই বাৰু তথাপিও নতুন জেগা নতুন ঠাইৰ লগত নতুন এটা ভিডিঅ' আৰম্ভ কৰিবলৈ ওলাইছোঁ বহুত দিন বিৰতিৰ পিছত ভিডিঅ' দিব পৰা নাছিলোঁ কিছুমান অসুবিধাৰ কাৰণে ভাবিছোঁ আজি আৰম্ভ কৰোঁ আৰু আজিৰ ভিডিঅ'টো শেষলৈকে চাই পেলাই আপোনালোকে জনাবচোন কমেণ্ট কৰিব কেনেকুৱা পালে চাই লৈ এইফালে সময়টো দেখিছেনে 9:10-15 হ'ব এতিয়া মানুহজনক খাবলৈ দিলোঁ ব্ৰেকফাষ্ট কৰি পেলাই ডিউটিলৈ গ'ল মই আছোঁ ৰুমত আৰু এতিয়া মই মোৰ ৰুমটো চিজিল কৰোঁ কাৰণ কাম একেই হোৱা নাই আমি কলৈ যাওঁ আমি ক'ত যাওঁ কৈ দিয়া আমি কেঁচৰা পেলাবলৈ যাওঁ আমি কেঁচৰা পেলাম এতিয়া টিং টিং কুলজা চিজি
এইবাৰ মোৰ কপালখন অকণমান বেছিয়ে ভাল। আগতে বাহিৰত থাকিলে অসমীয়া মানুহ লগ পাবলৈ বহুতেই টান, কিন্তু এইবাৰ এইটো মোৰ আৰু এইটো আৰু এঘৰ অসমীয়া মানুহ লখিমপুৰৰ পহুমৰা। আজি বৌহঁতক মানে ভাত খাবলৈ নিমন্ত্ৰণ জনাইছোঁ, আৰু যোৰহাটৰ এগৰাকী আছে বৌ দুজনীকে সিহঁতৰ পৰিয়ালটো নিমন্ত্ৰণ জনাইছোঁ ৰাতিলৈ, এতিয়া নহয় বাৰু। মই যে কৈছিলোঁ আলহী ভাত খাব মাতিছে বুলি, এওঁ সেইফালে বজাৰৰ বস্তুখিনি দি থৈ গ'ল। কি আনিছে চাহৰ বস্তু, এয়া চিকেন, এইখিনি মাছ। এই মাছ আৰু মাংস দুইবিধেই বনাব লাগিব, বনাবও নাজানো কিবা হয়। এতিয়া এইখিনি ধুই পখালি ৰেডি কৰি লওঁ, তাৰপিছত কেনেকৈ বনাওঁ অকণমান দেখাই যাম। থেংক ইউ। মাছৰ সৈতে ইয়াত ফুলকবি, আলু, ফুলকবি, বিলাহীৰ সৈতে মাছৰ জোল বনাম। মাংসখিনি অলপ ড্ৰাই ফ্ৰাই কৰিম আৰু অকণমান গ্ৰেভি। এতিয়া সময় হৈছে 6:10 আৰু বাহিৰত পোহৰ চাওকচোন। ইমানটো বৰষুণ আহিছিলে, অকণমান দিলে আৰু গ'ল, যেন তেনে ৰাস্তাটো দি দিলে। ঠাণ্ডা ঠাণ্ডা মৌচম, বতাহ আহি আছে পূৰা, ভাল লাগিছে। অসমত চাগে এতিয়া আন্ধাৰে হৈ গ'ল, কমেণ্ট কৰি জনাবচোন।